বন্ধুসকল চাওকচোন ঘৰতে আজি কেনেকৈ কিদৰে এগ ফ্ৰাইড ৰাইচ বনালোঁ আৰু আপোনালোকক অকণমান দেখাইছোঁ চাওকচোন। এটা তেল ৰিফাইন অকণ দিলোঁ আৰু এটা শুকান জলকীয়া দিলোঁ আৰু জলকীয়াটো অলপ হোৱালৈকে মানে ৰঙা হোৱালৈকে পিঁয়াজ দিলোঁ, কেঁচা জলকীয়া দিলোঁ, নিমখ দিলোঁ, হালধি দিলোঁ তেলতে আৰু তাৰপিছত অলপ লৰাই দিলোঁ যেতিয়ালৈকে অকণমান তেলটো নপৰে। তাৰপিছত বিলাহী দিলোঁ, তাতে কেইটামান আলমণ্ড দিলোঁ। বিলাহীটো যেতিয়ালৈকে একদম পুৰা ধুনীয়াকৈ সিজি নাযায় তেতিয়ালৈকে পিঁয়াজটো বনাই ইয়াত এটা ফ্ৰেঞ্চ বিন, আলু আৰু কেঁচা মটৰ দিছোঁ বাৰু আপোনালোকে। আৰু আপোনালোকে কেনেকৈ বনাই ক'বচোন। এনেই সন্ধিয়া ভাবিলোঁ অকণমান খাওঁচোন নেকি, কাৰণ ভাতটো সোনকালে খালোঁ। এয়া ভাত দি দিলোঁ কেইটামান আৰু ধৰক ভাতটো অলপ ফ্ৰাই হোৱা লাগে। তাৰপিছত তেতিয়া লাহে লাহে মানে কণীটো ৰেডি কৰি ৰাখিছোঁ আৰু দি দিম। তাৰপিছত হ'লেই আৰু কালাৰ চাওকচোন অকণমান চেঞ্জ হৈ আহিছে কেনেকৈ, কিন্তু আজিলৈকে বনোৱা নাছিলোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে, বহুত ধুনীয়া হৈছিলে আৰু কেতিয়াবা এতিয়া বনাব পাৰিম আৰু মানে বনোৱা নাছিলোঁ, আজি প্ৰথম বনাইছোঁ। বেছিকৈ মছলাটো দেখিছে নহয়, একোৱে দিয়া নাই মানে ডিমটো দি দিলোঁ মানে কণীটো দি ধৰক আকৌ লৰাইছোঁ, পূৰা ধুনীয়াকৈ লৰাইছোঁ আৰু তেতিয়ালৈকে পূৰা ফ্ৰাই হৈ নাযায়, একদম এটা হৈ নাযায়। চাবচোন আপোনালোকে কিমান ধুনীয়া হয়গৈ লাষ্টত দেখিছেনে, প্ৰায় হ'লেই আৰু ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আজিলৈ আহোঁ, বাই বাই, গুড নাইট।